নমস্কাৰ। অসমত ঈদৰ দিন ঘোষণা কৰা হল। কোনদিনা অসমত পালন কৰা হ'ব ঈদ সকলো জনাইছো এই ভিডিঅ'টোত। আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বত দেখাই দিয়ক কোনদিনা ঈদৰ নামাজ হ'ব ভাৰতবৰ্ষত। সবিশেষ জনাইছো, ভিডিঅ'টো স্কিপ নকৰিব। কোনটো দিনত ঈদৰ নামাজ পালন কৰা হ'ব মক্কাৰ পৰা আহিছে এক বিশেষ খবৰ। যি খবৰ আপুনি যদি এজন মুছলমান ব্যক্তি হৈ থাকে তেনেহলে আপোনাৰ বাবে অতিকে প্ৰয়োজন। মুছলমান সম্প্ৰদায়ৰ বাবে বছৰৰ সকলোতকৈ পবিত্ৰ সময় হৈছে ৰমজান মাহ। এই মাহৰ সূৰ্যোদয়ৰ পৰা সূৰ্য পৰ্যন্ত ৰোজা অৰ্থাৎ উপবাস থাকে ধৰ্মপ্ৰাণ মুছলমানে। ৰমজানৰ মাহৰ শেষৰ দিনত পালিত হয় মুছলমান সকলৰ আটাইতকৈ ডাঙৰ উৎসৱ ঈদ উল ফিতৰ। এই বছৰত ভাৰতৰ ৰমজান মাহ আৰম্ভ হৈছে 18 ফেব্ৰুৱাৰীৰ পৰা। ৰমজান মাহৰ শেষৰ 10 দিন আখাৰ নামেৰে পৰিচিত। এই সময়ত ঈদ পালনৰ প্ৰস্তুতি টাকনুৰ উঠে। অসমত ঈদ হ'ব কেতিয়া? প্ৰতি বছৰৰ ঈদৰ তাৰিখলৈ সাধাৰণ মানুহৰ মনত এক সহেংসা হৈ থাকে, কাৰণ ঈদ পালনৰ বাবে ঈদ চন্দ্ৰ দেখা যোৱা জৰুৰী। ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান মাহৰ পাছত আৰম্ভ হয় শাওল মাহ। শাওল মাহৰ প্ৰথম দিনা পালিত হয় ঈদ উল ফিতৰ। কেতিয়াবা 29 দিনৰ ৰোজাৰ পাছত ঈদৰ চন্দ্ৰ উঠে, আকৌ কেতিয়াবা 30 দিন ৰোজা ৰখাৰ পাছত ঈদৰ চন্দ্ৰ দেখা যায়। সাধাৰণ কৰা হৈছে যে এই বছৰত 19 মাৰ্চত ঈদৰ চন্দ্ৰ দেখা যাব। তাৰ পিছৰ দিনা 20 মাৰ্চ অৰ্থাৎ 2026 শুক্ৰবাৰে পালিত হ'ব ঈদ। আৰু চন্দ্ৰ যদি 20 তাৰিখে দেখা যায় তেতিয়া 21 মাৰ্চত ঈদ পালন হ'ব। ভাৰতত সাধাৰণতে চৌদি আৰবৰ এদিন পাছত ঈদ পালন কৰা হয়, কাৰণ সাধাৰণতে চৌদিৰ এদিন পাছত ভাৰতত চন্দ্ৰ দেখা যায়, যাৰ বাবে ভাৰতত পালন কৰা হয় ঈদ মক্কা আৰু চৌদিত এদিনৰ পিছত। আপুনি যদি এজন প্ৰকৃত মুছলমান ব্যক্তি তেনেহলে এই খবৰটো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো মুছলমান ব্যক্তিয়ে এই খবৰটো পায়।